মানুহৰ আৰু বেলেগ কাম নাইকিয়া হৈ গ'ল এতিয়া আৰু মানুহক সমালোচনা কৰা এচাম মানুহ আহি গ'ল এটা পৃথিৱীত আৰু কেকুৰা বুলি বেলেগ এটা বস্তু নালাগে আৰু এই মোবাইলটোৱে তেনেকুৱা হৈ গ'ল হয় না গতিকে আমি গৌৰৱেৰে ক'ব লাগে আমি শিৱসাগৰীয়া মানুহে বিহুৰ প্ৰতি এটা আমাৰ দায়বদ্ধ আছে আমি বিহু কি আমি জানো হয় না এই ৰংঘৰৰ বাকৰিত বিহু নামৰ সেইটোৱে মই গাই যাম এলাইন এলাইন আপোনালোকে গাই যাব ভাল লাগিব এটা একদম পুৰণি বিহু নাম আজি আপোনালোকৰ হেল্ল' আপোনালোকৰ চিনাকি বিহু নাম ভাগ গাই দিছোঁ হ'বনে নাই ঠিক আছে নৰমণি ঐ কুকুৰা মানে প্ৰথমেতো শুনি লওক গানটোৰ যিজন মানুহে সৃষ্টি কৰিছে যোনে গানটো সজাই পৰাই আপোনালোকৰ মাজলৈ লৈ আহিছে সি আহিছে মোৰ লগত আছে মই তাক মাতিছোঁ এবাৰ মঞ্চলৈ আৰু ৰূপম চুতীয়া আছে তাক মঞ্চলৈ মাতিছোঁ আৰু দিনেশ কাইও আছে মোৰ লগত দিনেশ কাইকো মাতিছোঁ মঞ্চলৈ দিনেশ কাই আছে নাই নাই আহিলে ভাল লাগিব কাৰণ মানুহ যিজন মানুহৰ সৃষ্টি যিসকলে কৰিছে এটা গানৰ আঁৰৰ মানুহকেইজনক কোনেও দেখা নাপায় আজি দেখা পালে ভাল লাগিব আছেনে নাই নাই আচ্ছা মই মঞ্চলৈ মাতিছিলোঁ কিন্তু তেওঁলোক নাই আমি একেলগতে আহিছিলোঁ আজি আৰু হয় খোজে থৰক বৰক এই দিনেশ কাই আছে হওক এই ৰূপম আহা এই দিনেশ কাইৰ কাৰণে এবাৰ হাত চাপৰাব লাগে ঐ নাম ৰূপৰ দিনেশ কাই কি কৰোঁ এতিয়া এইজনে নাম ৰূপৰ দিনেশ কাই আৰু এই গানটো মোৰ বিয়াৰ দিনা এই গানটোৰ সৃষ্টি হৈছিল মানে মই যেতিয়া ছোৱালী আনিবলৈ গৈ আছিলোঁ ডাংকাই মোৰ কাৰণে গানটো লিখিছিলে তাৰপৰা মই ক'লোঁ যে এইটো গান মই নাগাওঁ আৰু দে তাৰপিছত এই আমাৰ আকাশ নিবিৰ সত্যব্ৰত গগৈ সত্যব্ৰতে মোৰ লগতে আছিলে বহুত বছৰ তাৰ নাম দিছিলোঁ মই আকাশ নিবিৰ আৰু আকাশ নিবিৰৰ মুখত আপোনালোকে শুনা পাইছিলে আমাৰ টাইপাৰ শিৱসাগৰ জিলা সমিতিয়ে অকণমান সম্বৰ্ধনা জনাম বুলি কৈছে আমাৰ ভেলেণ্টাইন উপলক্ষে আমি কৰিছোঁ ৰাংঢালী মেইন চং চকুৰ ওপৰত আৰু ৰূপম চুতীয়া আমাৰ যি উমনি কুকুৰা গানটো লিখিছে ইয়াৰ কাৰণে এবাৰ জোৰকৈ হাত চাপৰি হ'ব লাগে ৰাংঢালীৰ প্ৰায় 70% গীত ৰূপমৰ সৃষ্টি আজি অপূৰ্বজ্যোতি মোহন নাই তাক কোৱা হ'লেও মোৰ ভাল লাগিলেহেঁতেন আমি এটা বৃহৎ পৰিয়াল ৰাংঢালীৰ প্ৰায় 100-150 মান মানুহৰ এটা পৰিয়াল আৰু সেই ৰাংঢালী পৰিয়ালে আজি 25 বৰ্ষত গৌৰৱ উজ্জ্বল 25 বৰ্ষত ৰাংঢালীক উপনীত কৰিছে মোৰ অৰিহণা নাই সকলো মানুহৰ গোটেই অসমীয়া ৰাইজৰ আৰু এটা বৃহৎ পৰিয়ালৰ অৰিহণা আছে তো ৰাংঢালীৰ প্ৰথমটো গীত এই বছৰৰ আৰু ৰূপম চুতীয়াই লিখিছে যোজনাটো কি আছিলে ঐ পকা যেন থাকে ঐ তোমাৰ ডাঙৰ কিবা এষাৰ কওক আকৌ নকয় এষাৰ কওক কিবা ডালিমৰ গুটি যে ডালিমৰ গুটি যে দিনটোতে বেলা তোমাক নেদেখিলে দেহা মন নপৰে তো এইটো মানে ইয়াক মই সুধিছোঁ গান বিহু নামটো যেতিয়া ই মোক কৈছে যে ৰাতি 2টা বজাত ফোন কৰিবলৈ এনেকুৱা গান এটা হৈছে মই বোলো গানটো কি নহয় বোলে ভিনীয়েক খোলালীয়েকৰ প্ৰেমৰ গান বুলি ক'লে ভিনীয়েক যাৰ খোলালীয়েক যাৰ আছে তেওঁলোকে হয়তো বুজি পাব ভিনীয়েক আৰু খোলালীয়েকৰ বোলে এটা প্ৰেমৰ মানে এনেকুৱা প্ৰেম নহয় দেই বেয়া প্ৰেম ভাল যিটো সম্পৰ্ক ভিনীয়েক আৰু খোলালীয়েকৰ এটা বৰ ধুনীয়া সম্পৰ্ক আছে নহয় সেই সম্পৰ্কৰ ওপৰত গান
গানটো মানে কৈ দিয়া তোমাৰ কেনেকৈ আৰম্ভ হ'ল গানটো মানে ভিনিয়েক আৰু খুলালেকৰ যিটো সম্পৰ্ক আপোনালোকৰ ভিনি আৰু খুলালিৰ মানে যিটো মৰম চেনেহ ধেমালি আমাৰ পিছে উজনি ফালে এটা শব্দ কয় খুলালি কওক আইদেউ বুলি কয় না আপোনালোকৰ ফালে আইদেউ মই তাৰমানে ককাইদেউ এজন পালোঁ ককাইদেউজন গাঁৱৰে তেওঁ মানে এই মাঘৰ বিহুতে অকণমান ৰহিলোঁ খাই চাইকেলখন লৈ খুলালিকৰ ঘৰতে গৈছে গৈ থাকোঁতে মানে অকণমান নিচা হৈছে মই বোলো ককাইদেউ কেনি যায় কৈছে নহয় বোলে খুলালিজনী ঘৰলৈ যাওঁ তই যাবি নেকি মই বোলো মই এতিয়া যাব নোৱাৰিম আপুনি ঘপককৈ ক'লে আপুনিয়ে যাওক তেতিয়াহ'লে মই যাওঁ দেই এই যে ক'লো তাতে মানে সি এটা শব্দ ইউজ কৰিছে হৰপিল গতিৰে যায় মই তেতিয়া সুধিলোঁ যে এইটো হৰপিল গতিটো কি বস্তু তেতিয়া কৈছে নহয় সাপৰ দৰে মানে বেকা বেকিকৈ যায় বহুতে মোক প্ৰশ্ন সুধিছে ফেচবুকতে হৰপিল গতি মানে কি ঐ খোজে থৰক বৰক ঐ জিভালৰক ভৰক ঐ দুবাতিৰ হিহাজ দুবাতিৰ হিহাজ ঐ খুলালিৰ ঘৰলৈ ঐ যাবলৈ ওলালো ঐ চাইকেলখন হৰপিল গতিৰে যায় একেলগে যাম এবাৰ শ্ল' হ'ব অলপ ঢোল বজোৱা সবে হাত চাব পেলাই একেলগে বঢ়িয়া একেলগে নাচিলে ভাল লাগিব
সবে গাব লাগে একেলগে এপাৰ তাৰমানে গানটোৰ অৰ্থটো কৈ দিছোঁ যেতিয়া এজনী কুকুৰাই তাৰমানে পোৱালিকেইটা যেতিয়া দি থাকে ন তাক গৰম হৈ 22 দিনত পোৱালি ওলাই যায় 22 দিনৰ আগতে যদি কুকুৰাজনী উমনিত বহি যায় 22 দিন নোহোৱাৰ আগতেই উমনি ভাঙি যায় আৰু কণীটো চেঁচা পৰি যায় যাৰ কাৰণে পোৱালি নোলোৱা হৈ যায় হয় না যেতিয়া প্ৰেমত বন্দী হৈ থাকে কোনোবা এজন ল'ৰা বা ছোৱালী বা কোনোবা হয় প্ৰেমৰ উমাল পৰিৱেশত যেতিয়া থাকে যেতিয়া প্ৰেম ভাগি যায় তেতিয়া সেই উমনি কুকুৰা এজনী এৰি যোৱা কণীকেইটাৰ নিচিনা হৈ যায় গোটেই অৰ্থটো এইটো এবাৰ জোৰকৈ হাত চাপৰি হ'ব লাগে চিঞৰ এটা হ'ব লাগে মজা তুমি মোৰ এটা ঢোল চোল একো নেবাজে অকল হাতৰ চাপৰিতে গাওঁ আৰু এইটো দুলাইন চবে হাত চাপৰি বজাব আৰু বিহু দুলাইন গামৰ অনুষ্ঠান শেষ হ'ব তুমি মোৰ জীৱনৰ চবে জোৰকৈ একদম শিৱসাগৰ মানে একদম মেইন যিটো আমাৰ ষ্টেচন চাৰিআলিত তালৈকে শুনা পাব লাগে একদম এইফালে গড়গাঁৱলৈ গুচি গৈছে ৰাস্তাটো গৈ নাজিৰাটো ইয়াৰ প্ৰভাৱ পৰিব লাগে নাজিৰাৰ টাইপাৰ মানুহকেইজনেও শুনিব লাগে টাইপাৰ যিকেইজন নাজিৰা অঞ্চলত মানে থাকে তেওঁলোকে গম পাব লাগে আৰু তুমি মোৰ জীৱনৰ আৰু জোৰকৈ তুমি মোৰ জীৱনৰ উমনি এৰি থৈ উমনি এৰি থৈ আহিলে কণীনো চেঁচা পৰি বঢ়িয়া এতিয়া একেলগে গাম ঢোলত গাম তুমি মোৰ জীৱনৰ উমনি